স্বাগতম জানাইছো আন এক নতুন ভিডিঅ' লৈ মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে গম পায় যে বৰ্তমান সময়ত পৰিবেশন বিভাগৰ পৰা এটা মেছেজ সকলোৰে মোবাইলত আহি থকা দেখা যায় যেটো হৈছে মোবাইল নম্বৰ আপডেট বুলি এই মেছেজটোত আপোনালোকক কোৱা হৈছে যে যিসকল লোকৰ নিজৰ ড্ৰাইভিং লাইসেন্সৰ লগত মোবাইল নম্বৰটো লিংক নাই সেই সকল ব্যক্তিক বা যিসকলৰ নতুন ড্ৰাইভিং লাইসেন্সও আছে তেওঁলোকও নিজৰ ড্ৰাইভিং লাইসেন্সখনৰ সাইটটো ওপেন কৰি তাত মোবাইল নম্বৰটো আপডেট দিবলৈ এটা মেছেজ আহি আছে আপোনালোকে এই কামটো কৰিবলৈ কেনেকৈ কৰিব ইয়াৰ বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে প্ৰথমবাৰৰ বাবে ইয়াত যিকোনো এখন সাৰ্চ ইঞ্জিন ওপেন কৰি ল'ব ক্ৰোম বা গুগল যিকোনো এটা অপচনত গৈ তাত সাৰ্চ কৰি দিব পৰিবহন বুলি ইয়াত পৰিবহন আহিছে পৰিবহন.gov.in তাতে ক্লিক কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা পপআপ খোল খাই যাব যত লিখা আছে আপডেট ইউৰ মোবাইল নম্বৰ বুলি আপোনালোকে ইয়াত দুটা অপচন দেখিবলৈ পাব এটা বাহন যত ক্লিক কৰি যত বাহন বুলি উল্লেখ আছে যত ক্লিক কৰি আপোনালোকৰ নিজৰ যিখন বাহন আছে দুচকীয়া হক বা চাৰিচকীয়া বাহনটো ইয়াৰ লগতো আপোনাৰ আধাৰ কাৰ্ড বা মোবাইল নম্বৰটো আপডেট কৰি ল'ব পাৰিব আৰু দ্বিতীয়টো যেটো অপচন আছে সাৰথি এইটো অপচনত গৈ আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো আপডেট দিব পাৰিব কেনেকৈ আপডেট দিব পাৰিব আমি ভিডিঅ'টোত জনাই আছো ইয়াত যোৱাৰ পিছত আপোনালোকে সিম্পলি এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটো অপচন খোল খাই যাব এই অপচনটোত কোৱা হৈছে এক নম্বৰত কোৱা হৈছে এন্টাৰ ইউৰ ড্ৰাইভিং ডিএল নাম্বাৰ দুই নম্বৰত কোৱা হৈছে ডেট অফ বাৰ্থ তিনি নম্বৰ যিখন ষ্টেটৰ পৰা আপুনি বিলং কৰি আছে এইটো ষ্টেটৰ নাম ইয়াত উল্লেখ কৰিব আৰু চাৰি নম্বৰ ক্যাপচা কোডটো ফিল কৰি দিব ইয়াত ফিল কৰি দিয়াৰ পিছত সাবমিট অপচনটোত ক্লিক কৰি দিব এইটো অপচনত আহাৰ পিছত সাবমিট অপচনত ক্লিক কৰাৰ পিছত ইয়াত দুটা অপচন খোল খাই যাব আধাৰ নাম্বাৰ ভাৰ্চুৱেল আইডি ইয়াত আপুনি এক নম্বৰত আধাৰ কাৰ্ড এইটো সিলেক্ট কৰি লৈ আপোনাৰ এন্টাৰ কৰি দিব ইয়াত আধাৰ নম্বৰটো এন্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে গেট অটিপি বা জেনাৰেট অটিপি এটা অপচন আহিব এইটো অপচনত ক্লিক কৰি দিলে মোবাইলত যেটো অটিপি আহিব এইটো আপোনালোকে এইটো অপচনত বহাই দিলেই দিয়াৰ পিছত না তললৈ গৈ তিনটা অপচন ইয়াত পাব এই পপআপ সমূহ টিক কৰি দি ইয়াত একদম লাষ্টত অথেন্টিকেশন এটা অপচন আছে অথেন্টিকেট তাত ক্লিক কৰি দিলে হৈ যাব ইয়াত মই এটা আধাৰ নম্বৰ এন্ট্ৰি কৰি আছো ইয়াত অথেন্টিকেট অপচনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত গোটেইখিনি ডিটেইলছ আহি যাব ইয়াত আপোনাৰ ডিটেইলছ খিনি চাব পাৰিব ইয়াত সিম্পলি আপোনালোকে প্ৰসিড অপচনটোত ক্লিক কৰি দিব ইয়াত এক নম্বৰ যেটো অপচন আছে প্ৰসিড ইয়াত ক্লিক কৰি দিব প্ৰসিড অপচনটো ক্লিক কৰাৰ পিছত আপোনাৰ এইখিনি ঠাইত আপোনাৰ নিজৰ ডিটেইলছ খিনি চাব পাৰিব ইয়াত লাইসেন্স নাম্বাৰ থাকিব দুই নম্বৰত ফাদাৰ্স মাদাৰ বা হাজবেণ্ড নেম থাকিব লাইসেন্স নাম্বাৰটো থাকিব ডেট অফ বাৰ্থ আৰু পূৰ্বৰ যিখন মোবাইল নম্বৰ এইখন অপচনত
দেখাব আপোনালোকে এইটো ডিটেইলছ চাব পাৰিব প্ৰসিড অপচনত ক্লিক কৰাৰ পিছত ইয়াত দুটা অপচন খোল খাই যাব ইয়াৰ এক নম্বৰটো হৈছে এন্টাৰ মোবাইল নম্বৰ আৰু দুই নম্বৰটো হৈছে কনফাৰ্ম মোবাইল নম্বৰ কনফাৰ্ম মোবাইল নম্বৰ এই দুটাত নিজৰ মোবাইল নম্বৰটো যেটো মোবাইল নম্বৰ আপুনি এতিয়া আপডেট কৰিব বিচাৰে এইটো নম্বৰ ইয়াত এন্টাৰ কৰি দিব দিয়াৰ পিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰি দিব আৰু মোবাইল নম্বৰটো কনফাৰ্মৰ কাৰণে দ্বিতীয়বাৰ ইয়াত এন্ট্ৰি কৰিব লাগিব এন্ট্ৰি কৰাৰ পিছত এইটো অপচনত ক্লিক কৰি দিলে প্ৰসিড অপচনত ক্লিক কৰি দিয়াৰ পিছত মই এতিয়া মোবাইল নম্বৰটো আপডেট কৰিম মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব OTP-টো এইটো এন্টাৰ কৰি দিলেই হৈ যাব OTP-টো বহাই দিয়াৰ পিছত ইয়াত যেটো অপচন আপোনালোকে দেখিবলৈ পাইছে ভেৰিফাই অপচনটোত ক্লিক কৰি দিব ভেৰিফাই অপচনটোত ক্লিক কৰাৰ পাছতে আপোনাৰ মোবাইল নম্বৰটো সাকসেসফুলি তাত ৰেজিষ্টাৰ্ড হৈ যাব মই এতিয়া ইয়াত ভেৰিফাই অপচনটোত ক্লিক কৰি দিম ইয়াত চাবই পাৰিছে your mobile number successfully update license number এটা মোবাইল নম্বৰ ইয়াত সাকসেসফুলি হৈ গৈছে মৰমৰ বন্ধু বান্ধৱীসকল যদি ভিডিওটো ভাল পাইছে তেনহলে ভিডিওটো লাইক কৰিব আৰু খুব গুৰুত্বপূৰ্ণ ইনফৰমেটিভ ভিডিও নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ